প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। ইয়াবৰ আলিৰো প্ৰেম হ'ল 2 সন্তানৰ বিধৱা মাতৃৰ সৈতে। মাজগুমিৰে ইয়াবৰ আলি মাজে মাজে ফুচুলাই প্ৰেমৰ আলোচনা কৰি থাকে। সেই হিচাপে আপিটোৱে কয়, নহয় মোৰ 2টা বাচ্চা আছে, তুমি কিয় মোক দিগদাৰি দি আছা? পিছে সেই প্ৰেমেই কাল হ'ল নেকি জয়নাব খাতুনৰ? কলহিলৈ 2 সন্তানৰ মাতৃক বিচাৰি ছয়গাঁও আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান। এতিয়ালৈ সন্ধান নাই 17 জুনৰ পৰা নিৰুদ্দেশ হৈ থকা জয়নাব খাতুন নামৰ বিধৱা মহিলাগৰাকীৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰে ইয়াবৰ আলিক। অভিযোগ অনুসৰি জয়নাব খাতুনৰ প্ৰেমত পৰিছিল ইয়াবৰ আলি। হ'ল আমাৰ এই মাজগুমিৰ নিবাসী আব্দুল কালামৰ তিৰি কাম কৰি খাই আছে। কিন্তু আমি জানামতে মাজগুমিৰে ইয়াবৰ আলি মাজে মাজে ফুচুলাই প্ৰেমৰ আলোচনা কৰি থাকে। সেই হিচাপে আপিটোৱে কয়, নহয় মোৰ 2টা বাচ্চা আছে, তুমি কিয় মোক দিগদাৰি দি আছা? মোৰ গাৰ্জেনে মোৰ অলপ মাটি আছে, মই কাম বন কৰি চলি আছোঁ, মোৰ বাচ্চা 2টাৰ ভৱিষ্যত আছে। কিন্তু তেখেতে কি কৰিছে, পিছা এৰা নাই। ফুচুলাই কাম বন কৰিব যায় ছয়গাঁও ক'ৰবাত, সি পিছে পিছে ঘূৰি থাকে। এনেকৈ আমি ৰাইজে বহি এবাৰ তাক শাসন কৰি দিলোঁ। গাৰ্জেনে ক'লা যে নহয়, দ্বিতীয়বাৰ যদি কিবা হয় তেনেহ'লে আপোনালোকে চাব, এইবিলাক মাফ কৰি দিয়ক। কিন্তু দুৰ্ভাগ্যজনক কথা, যোৱা ঈদৰ দিনা ৰাতি আমি মোবাইলতো চাইছোঁ, তাৰ 13টা ভইচ আছে। সি কয় তোক মই চাম। কিন্তু ৰাতি যেতিয়া 3টাৰ পাছত মোক ফোন মাৰিলে কালামৰ ডাঙৰ ভাই চালামে, যে কাকা তুমি আহাবলৈকে, খিৰিকীখন ভাঙা, দৰ্জা খোলা, আমাৰ সেই আব্দুল কালামৰ তিৰিটো নাই। পাছত আমি গণ্যমান্য ব্যক্তি আহি চাওঁ কথাটো সঁচা। পাছত মোবাইল এটা পৰি আছে দুৱাৰ মুখত, পাছত উৰণা পৰি আছে, চেণ্ডেল ক'ৰবাত পৰি আছে। তে আমাৰ সন্দেহ হয় এই ইয়াবৰে এই কামটো কৰিছে। প্ৰেমৰ বাবেই দুয়োৰে মাজত হোৱা কাজিয়াই ল'লে চূড়ান্ত ৰূপ। আৰক্ষীৰ জেৰাত ইয়াবৰ আলিৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। জয়নাব খাতুনক হত্যা কৰি কলহিনৈত উটুৱাই দিয়াৰ কথা স্বীকাৰ ইয়াবৰ আলিৰ। কথা ক'বলৈ এতিয়া ভাষা নাই। তাৰমানে আমাৰ মানুহে যিটো কাণ্ড কৰিছে, ছোৱালীজনৰ হাজবেণ্ড নাই, কৰোণাৰ সময়ত মৃত্যুবৰণ কৰিছে, 2টা বাচ্চা লৈ কাম বন কৰি খাই আছে। কিন্তু আমি জানিব পৰা মতে আজি থানাত শুনা পালোঁ ভাস্কৰজ্যোতি মোল্লা OC ছাৰৰ জৰিয়তে, তে ইয়াবৰ আলি আমাৰ মাজগুমিৰে তেখেতে স্বীকাৰোক্তি দিছে, মই নিজে মাৰিছোঁ। কিন্তু আমাৰ সন্দেহ হয় অকলে মাৰিব পৰা নাই। তে মাননীয় প্ৰশাসনক আমি দাবী জনাওঁ যাতে লগত থকা দুষ্কৃতী গোটেইকেইটা ধৰিব লাগে। আৰু আমি মুছলিম হিচাপে কৰোজোৰে অনুৰোধ জনাওঁ, ক'ত মানুহজন পেলাই দিছে, কাৰণ আমাৰ মুছলিমৰ এটা ধৰ্ম আছে, হাৰা হাড়িও যদি পাওঁ আমি জানাজা কৰিব পাৰিম, তাৰ আত্মা চিৰদিনৰ কাৰণে শান্তি পাব। আৰু মানুহজনী যদি এতিয়া ক'ৰবাত পলাই থৈছে, চিৰদিনৰ কাৰণে অশান্তি হৈ থাকিব। গতিকে আপোনালোকৰ জৰিয়তে, চেনেলৰ জৰিয়তে, মাননীয় আমাৰ প্ৰশাসনৰ জৰিয়তে বা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰৰ জৰিয়তে দুষ্কৃতী ওলাব লাগে। এইখিনি দাবী আমাৰ সকলোৰে ওচৰত। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ আগগুমিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। এই পৰ্যন্ত কোনো সন্ধান নাই যদিও জয়নাব খাতুনৰ মৃতদেহ বিচাৰি অভিযান অব্যাহত আৰক্ষীৰ। ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাসৰ ৰিপৰ্ট, টাইম 8।